সঁচিকে আমাৰ কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বক মই ধন্যবাদ দিব লাগিব যে পোন প্ৰথমবাৰৰ বাবে মই বহুদিন ৰাজনীতি কৰিছোঁ জিলা কংগ্ৰেছৰ সভাপতিসকলক দিল্লীত মাতি আনি পোনপটীয়াকৈ হাইকমাণ্ডে কথা বতৰা পতা এটা পৰিৱেশ আৰু পৰিস্থিতি আমি আগতে দেখা নাছিলোঁ। এইবাৰ আমাৰ মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, ৰাহুল গান্ধী ডাঙৰীয়া, কে.চি. বেণুগোপাল ডাঙৰীয়া আৰু জিতেন্দ্ৰ সিং ডাঙৰীয়াই আমাৰ জিলা কংগ্ৰেছৰ ৩৫গৰাকী সভাপতিক আজিৰ দিনটোত দিল্লীলৈ মাতি পঠাইছিলে। আজি ১:৩০ বজামানৰ পৰা এই সভাখন আৰম্ভ হ'ব। তাত জিলা সভাপতিসকলে তেখেতসকলৰ যিখিনি সন্মুখত বিভিন্ন প্ৰত্যাহ্বান আছে, সুবিধা অসুবিধা আছে, সেই কথাখিনি আজি মুকলিমূৰীয়াকৈ কথা পতাৰ সুযোগ পাব। লগতে অসমত আমি দুটা ঐতিহাসিক সিদ্ধান্ত লৈছোঁ, যিটো এতিয়ালৈকে ভাৰতবৰ্ষৰ কোনো ৰাজ্যত লোৱা নাই আৰু কোনো পাৰ্টিয়েও লোৱা নাই। আগতে আমাৰ ষ্টেটত PAC কমিটি আছিলে, আমাৰ সংবিধানত ডিষ্ট্ৰিক্ট PAC নাই, কিন্তু আমি অসমত ডিষ্ট্ৰিক্ট পলিটিকেল এফেয়াৰ্ছ কমিটি বনাইছোঁ আৰু এইবাৰ ডিষ্ট্ৰিক্ট পলিটিকেল এফেয়াৰ্ছ কমিটিক পঞ্চায়তৰ গোটেই কৰ্তৃত্বটো দি দিয়া হৈছে। আৰু আমি যিটো ডিষ্ট্ৰিক্ট PAC বনাইছোঁ এতিয়া AICCয়ে সেইটো ভাৰতবৰ্ষত মানে সেই প্ৰক্ৰিয়াটো মানে আৰম্ভ কৰিব। সেইটো আমাক তেওঁলোকে জনাইছিলে যে অসমত যিটো কাম কৰিছে খুব ভাল হৈছে। আৰু পঞ্চায়তৰ ক্ষেত্ৰত আপুনি দেখিব এতিয়া BJPয়েও বাজপেয়ী ভৱনৰ পৰা জিলা পৰিষদ টিকেট বিলাব। আমাৰ আগতে যিমান পঞ্চায়ত হৈছে, শইকীয়া ছাৰৰ সময়ত কওক, গগৈ ছাৰৰ সময়ত কওক, টিকেটবিলাক গুৱাহাটীৰ পৰা হৈছিলে, APCC প্ৰেচিডেণ্টে চহী কৰি দিয়ে। এইবাৰ অসমত BJPয়ে বাজপেয়ী ভৱনৰ পৰা টিকেট বিলাব। আমাৰ এইবাৰ ৰাজীৱ ভৱন নিমাময় হৈ থাকিব। ৰাজীৱ ভৱনত এইবাৰ উখল মাখল পৰিৱেশ এই পঞ্চায়তৰ এমাহত দেখিবলৈ নাপায়। গোটেই ক্ষমতাটো জিলাবিলাকক দি দিয়া হৈছে। আনকি ছিগনেচাৰ অথৰিটি যিটো মোৰ দায়িত্ব আছিলে সংবিধান মতে, আমি সেইটো আমাৰ জিলা কংগ্ৰেছৰ সভাপতিসকলক এইবাৰ জিলা পৰিষদৰ টিকেট, কাউন্সিলৰ AP মেম্বাৰৰ টিকেট বিলাবৰ কাৰণে চূড়ান্ত ক্ষমতা তেওঁলোকক দিছোঁ। সেইটো আমাৰ AICCয়ে খুব ভাল পাইছে। আৰু আজি আমি জিলা সভাপতিসকল বহুত ৰাতি আজি ঘূৰি যাবগৈ, কাৰণ পঞ্চায়ত নিৰ্বাচন আছে আৰু আধা ৰাতিপুৱা যাবগৈ। তেখেতসকলে ইয়াৰ পৰাই আমি A ফৰ্ম B ফৰ্ম তেখেতসকলে লৈ যাব পাৰিব, যাতে কালিলৈ আবেলিৰ পৰা আমাৰ প্ৰাৰ্থীসকলক তেওঁলোকে নমিনেশ্যন দিবৰ কাৰণে সাজু কৰিব পাৰে। প্ৰেচিডেণ্টৰ দিল্লীত গাড়ী নাই, আপুনিয়ে কওক, ইয়াৰ পৰা যদি আমি পদযাত্ৰা কৰিব লাগে সেইটো ভাল হ'ব জানো? সেইকাৰণে আমাৰ ৰামান্না বৰুৱাই বাছ এখন ঠিক কৰিছে যে আমি একেলগে যাম, কাৰণ কাৰো দিল্লীত গাড়ী নাই। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।